মেহনত কৰিবা তেতিয়াহে ধনী হ'বা কিন্তু অলপ চাৰিওফালে চাই চাওক সৰ্বাধিক মেহনত কোনে কৰে কৃষক শ্ৰমিক ৰিক্সা চালক কাৰখানাত ঘাম পেলোৱা মানুহ তেওঁলোকে পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত হাড় ভাঙি কাম কৰে কিন্তু তেওঁলোকৰ অৱস্থা কেনেকুৱা সৰ্বাধিক গৰীব সেইসকলেই যদি মেহনতেই ধনী কৰে তেন্তে কৃষকেই হ'ব লাগিছিল আৰবপতিসকল যদি ঘামে ধন দিয়ে তেন্তে শ্ৰমিকসকল থাকিলেহেঁতেন ৰাজপ্ৰাসাদত কিন্তু এনেকুৱা নহয় কিয় কাৰণ ধন কেৱল মেহনতৰ পৰা নাহে ধন আহে বুদ্ধি কৌশল আৰু চালাকিৰ পৰা এই পৃথিৱী সহজ সৰল মানুহৰ বন্ধু নহয় ভোলা মানুহে কাম কৰে লাভ লয় আন কলা বুদ্ধি থকা চালাকি মানুহে সমাজে সহজ মানুহক এইটো কাহিনী শুনাই আহিছে মেহনত কৰ সততাৰ সৈতে কাম কৰ ফল পাবা কিন্তু